নমস্কাৰ কৃষিপ্ৰেমী বন্ধু বান্ধৱীসকল বিশ্বনাথ কৃষি সখী চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সফলতাৰে ড্ৰেগন ফলৰ খেতি কৰিবলৈ হ'লে সঠিক জাত নিৰ্বাচন কৰিব লাগিব। গতিকে জাত নিৰ্বাচন সম্পৰ্কে আকৌ এটা ভিডিঅ' লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে আদৰি ল'ব। ড্ৰেগন ফল সাধাৰণতে তিনি প্ৰকাৰৰ থাকে। এটা হ'ল বাকলি ৰঙা, এয়া চাওকচোন বাকলিটো ৰঙা আৰু ভিতৰৰ ফলটো কি ধুনীয়া ৰঙা ৰং। এইটো মই কাটি দেখুৱাই আছোঁ। এনেদৰে কাটি পেলাই বাকলিটোত সামান্য হেঁচা দিলে বাকলিটো ওলাই পৰিব আৰু খাবলৈ হ'ব। এই ড্ৰেগন ফল খাবলৈ খুব মিঠা। এই ড্ৰেগন ফল খালে হিমোগ্লোবিন কম থকা বেমাৰী আৰু এনিমিয়া বেমাৰীৰ কাৰণে খুব ভাল বুলি কোৱা শুনিছোঁ। আকৌ এটা ফল দেখাবলৈ লৈ গৈছোঁ। এইটো চাওকচোন, এইটো হ'ল সম্পূৰ্ণ বগা ভিতৰত। আৰু ড্ৰেগন ফলত এইটো দেখিবলৈ বগা আৰু খাবলৈ মিঠা আৰু সামান্য পৰিমাণে টেঙাও সোৱাদ আছে ইয়াত। এইটো চাওকচোন, ইয়াত ভিতৰত থকা তিলৰ নিচিনা গুটি যে দেখিছে, এইবিলাকে এণ্টি অক্সিডেণ্ট থাকে বুলি কোৱা শুনিছোঁ। এইটো মানে কেঞ্চাৰ প্ৰতিৰোধী কাম কৰে বোলে। এই দুয়োটা খাবলৈ খুব ভাল। আৰু এটা জাত আছে বাহিৰত হালধীয়া ৰং আৰু ভিতৰত বগা। এই জাতটো বৰ্তমান মোৰ লগত উপলব্ধ নাই, গতিকে মই ইয়াৰ সোৱাদ সম্পৰ্কে একো নাজানো। ইয়াৰে ভিতৰত ৰঙা থকা ড্ৰেগন ফলৰ বজাৰত যথেষ্ট চাহিদা আছে। খাবলৈও খুব মিঠা আৰু যথেষ্ট ঔষধি গুণ থকা। গতিকে আপোনালোকে যদি ব্যৱসায়িক ভিত্তিত ড্ৰেগন ফলৰ খেতি কৰিব বিচাৰে তেন্তে এইটো জাত নিৰ্বাচন কৰিব পাৰিব। কিন্তু যদি ঘৰত খাবলৈ দুটামান গছ ৰুব বিচাৰে তেন্তে এই দুয়োটা জাত নিৰ্বাচন কৰিব পাৰে। দুয়োটাৰে সোৱাদ বহুত ভাল। আজিলৈ ইমানেই। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি দিব, যাতে মোৰ পৰৱৰ্তী ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত পায়। আকৌ বেলেগ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। এই ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।